নমস্কাৰ ছাৰবিদসকল, এয়া চাওক, আপোনালোকে আমাক কমেণ্টত সুধি আছে, বহুতে আৰু আমাক পাৰ্চনেলিভাৱে তেওঁলোকে ফোন যোগে আৰু কিছুমান হোৱাটছআপত সুধি আছে যে আমি অলৰেডি দৰমহা লাভ কৰিলোঁ, কিন্তু আপোনাৰ 5 মাহৰ যি দিয়ে বকেয়া এৰিয়াৰ আছে সেয়া লাভ নকৰিলোঁ। সেয়া মানে এৰিয়াৰ কেতিয়া দিব বুলি কৈছে জয়শ্ৰী ভলক। আনহাতে এয়া সন্দীপ XYZ কৈছে দিয়ে এৰিয়াৰ নিদিলে যে দাদা। হয় ছাৰবিদসকল, এইখিনিতে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে যিহেতু আপোনালোকে দৰমহাবোৰ লাভ কৰিলে, আনহাতে যিসকল ছাৰ বাইদেৱে যদিহে দৰমহা পোৱা নাই তেওঁলোকে 2 এদিনতে দৰমহাখিনি পাব। আৰু যাৰ ফলত যিসকল ছাৰ বাইদেৱে যদিহে আপোনালোকে এৰিয়াৰৰ টকাখিনি পাইছে 50%, সেয়া ভাল কথা। আনহাতে যিসকল ছাৰ বাইদেৱে পোৱা নাই তেনেস্থলত আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই, কিয়নো ইতিমধ্যে আপোনাৰ 50% বিল জমা হৈছে এৰিয়াৰৰ। আৰু সেয়েহে আপোনালোকে যিকোনো মুহূৰ্তত যিকোনো সময়ত আপোনাৰ একাউণ্টত আপুনি 50% এৰিয়াৰৰ টকাখিনি পাবলৈ সক্ষম হ'ব। আনহাতে বাকী আপোনাৰ 50% টকাখিনি আপোনাৰ অহা এপ্ৰিল মাহত আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু সেয়েহে আপোনালোকে কোনো চিন্তাৰ কাৰণ নাই, তো আপোনালোকে নিশ্চয় লাভ কৰিব। 2 এদিন পলম হ'ব পাৰে, সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দি শ্বেয়াৰ কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।